মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বনপুৰৈ লতাবাৰী মাথাউৰিত আৰু মোক কেমেৰা সহযোগে দৃশ্যাংশ দেখাব। ইয়াতে ব্ৰহ্মপুত্ৰ নদীয়ে এই মাথাউৰিটোক আজি বিগত কেইবাবছৰ ধৰিও খহাই এইদৰে ৰাইজৰ নাজল নাথল অৱস্থা কৰিছে। শেহতীয়াকৈ আজি কিছুদিনৰ পূৰ্বে ইয়াত এটা বৃহৎ অংশ ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে খহাই নিছিল, যাৰ পৰিপ্ৰেক্ষিতত এইদৰে জলসম্পদ বিভাগে মাথাউৰি নিৰ্মাণৰ কামত তেওঁলোকে নিয়োজিত কৰি ৰাখিছে। ইয়াতে যথেষ্ট শ শ সংখ্যক কৰ্মীয়ে ইয়াতে এইদৰে জিঅ' বেটিৰ ওপৰত বালি ভৰাই পেলাই এই মাথাউৰিটো প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে, যদিও আজি পৰ্যন্ত কিন্তু এই মাথাউৰিটো খহনীয়া ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। যিহেতু এখন মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে যেতিয়া আহে ধাহিমুহি সকলো লৈ যায়। ইয়াৰে যি বৃহত্তৰ লতাবাৰী অঞ্চল আছে, কেৱল এই লতাবাৰী বুলিয়েই নহয়, গহপুৰ সমষ্টিলৈকে এটা বৃহত্তৰ অঞ্চল এই যদি মাথাউৰিটো খহি যায় বিস্তৰ ক্ষতি সাধন হ'ব। ৰাইজৰ আচলতে পানীত হাঁহ নচৰা এক অৱস্থাৰ সৃষ্টি হ'ব। বিভিন্ন সময়ত ইয়াতে বিভাগৰ মানুহ আহিছে যদিও কাম কৰি আছে, কিন্তু আজি পৰ্যন্ত তেওঁলোকে এই মাথাউৰিটো খহনীয়া ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। আজি লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দলে আজি ইয়াতে তেওঁলোকে পৰিদৰ্শন কৰিবলৈ আহিছিলে আৰু এই মাথাউৰি তেওঁলোকে নিৰ্মাণ কাৰ্য বুজ লৈছে। মই পোনে পোনে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ যিগৰাকী সভাপতি তেখেতৰ পৰা মন্তব্য জানিবলৈ চেষ্টা কৰিম। আপোনালোকে আজি ইয়ালৈ আহিছে, কি দেখিছে? ৰাইজে কিন্তু যথেষ্ট ইয়াত জমৰ যাতনা ভুগিবলগীয়া আছে। বহুত দিন তেওঁলোকে এই মাথাউৰিটোৰ কাৰণে বহু বছৰ তেওঁলোকে বহুত বিনীত ৰজনী কটাইছে। কি দাবী জনাব আপোনালোকে? হয়, আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ এটি সজাতি দল আজি এই বনপুৰৈ জামুগুৰি অঞ্চলৰ যি ব্ৰহ্মপুত্ৰৰ যি খহনীয়া হৈছিলে, খহনীয়া স্থান পৰিদৰ্শন কৰিবৰ বাবে আমি আহিছিলোঁ। আৰু ইয়াত আহি পেলাই আমি এটা কথাই দেখিব পাইছোঁ যে বিভাগীয় কৰ্তৃপক্ষই এই ব্ৰহ্মপুত্ৰৰ যি এই খহনীয়া ৰোধৰ ক্ষেত্ৰত যি ধৰণে তৎপৰতা গ্ৰহণ কৰি তেওঁলোকে যি বিজ্ঞানসন্মতভাৱে যি এই মাথাউৰি নিৰ্মাণ কৰিব লাগিছিল, তেনে কৰা আমি পৰিলক্ষিত হোৱা নাই। আমি এই স্থানৰ পৰা আমি এই যি বিভাগীয় তথা অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে তেওঁলোকে যি ইয়াত মাত্ৰ কেইটামান জিঅ' বেগ ব্যৱহাৰ কৰি যি এই খহনীয়া ৰোধৰ প্ৰচেষ্টা কৰিছে, এই প্ৰচেষ্টা সলনি যাতে তেওঁলোকে বিজ্ঞানসন্মতভাৱে এক নতুন পৰিকল্পনা কৰি তেওঁলোকে যাতে আমাৰ সমগ্ৰ অঞ্চলটো এই জামুগুৰি অঞ্চলৰ পৰা সম্পূৰ্ণ গহপুৰলৈকে যি অঞ্চলৰ সাধাৰণ ৰাইজৰ যি জীৱন আৰু সম্পত্তি, এই সম্পত্তি ৰক্ষা কৰাৰ স্বাৰ্থত যাতে তেওঁলোকে মাথাউৰিটো নিৰ্মাণ কৰে, আমি তাৰ বাবে আমি অসম চৰকাৰ তথা এই বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ। ৰাইজে কিন্তু এটা অভিযোগ কৰি আছে, যিবিলাক জিঅ' টিউবত তেওঁলোকে বালি ভৰাইছে, কমকৈ বালি ভৰাই তেওঁলোকে পেলাই থৈ গুচি যায়। ইয়াত আছে যিবিলাক তেওঁলোকে চোৱা চিতা কৰা কৰ্মী, আৰু সেইখিনি সহজে নদীত উটি যায়, যাৰ কাৰণে প্ৰতিবাৰে এইদৰে খহাই নিবলগীয়া অৱস্থা হয়। বিভাগৰ লোকৰ ওপৰত তেওঁলোকে হেমাহি বুলি ৰাইজে আমাক বহুত সময় অভিযোগ কৰে। আপোনালোকে সেইবোৰ দেখিছেনে তেনেকুৱা ধৰণৰ কিবা অভিযোগ? হয়, আমি ইয়াত আহি পেলাই এটা বস্তু দেখা পোৱা গৈছে যে ইয়াত যি ধৰণে বিভাগীয় কৰ্তৃপক্ষ ইয়াত উপস্থিত থাকি পেলাই যি ধৰণে তেওঁলোকে এই জিঅ' বেগসমূহ ভৰ্তি কৰি পেলাই তেওঁলোকে ইয়াত প্লেচিং কৰিব লাগিছিল, তেওঁলোকে ঠিক তেনেধৰণে কৰা আমি পৰিলক্ষিত হোৱা নাই। ইয়াত যিহেতু এটা বস্তু চাব লাগিব যে খুব ততাতৈয়াকৈ দিনে ৰাতিয়ে কিছুমান সময়ত কাম কৰি তেওঁলোকে কোনো ধৰণৰ হিচাপ পত্ৰ নোহোৱাকৈ তেওঁলোকে এই জিঅ' বেগসমূহ এই ব্ৰহ্মপুত্ৰ নদীত তেওঁলোকে পেলাই দিয়া দেখা পোৱা গৈছে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে তেওঁলোকে যি বৰ্তমান সময়ত এনেধৰণৰ যিসমূহ কাম কৰি আছে, এই কামসমূহৰ জৰিয়তে চৰকাৰী ধন অপচয় হোৱাৰ বাদে আন একো ফলপ্ৰসূ হ'ব বুলি আমি নাভাবোঁ। আমি পুনৰবাৰ উত্থাপন কৰিব বিচাৰিছোঁ যে আমি যি স্থানত উপস্থিত আছোঁ, আজি 3 দিন পূৰ্বে এই স্থানতে ব্ৰহ্মপুত্ৰৰ প্ৰবাল সোঁতে ইয়াৰ মাথাউৰিটো এচুৱা খহাই নিছিলে। আৰু লগতে উল্লেখ কৰিছে যে আজি কিছুদিন পূৰ্বে ইয়াতে আহি অসম চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰ উপস্থিত হৈছিল। তেওঁ নিজে আচলতে এই স্থানসমূহ পৰিদৰ্শন কৰিছিল।